মানে মুখ্যমন্ত্ৰী আচলতে ইনচাল্ট কৰি কৈছে আচলতে বিধানসভাত জাৰণটো বেছি পাই গ'ল যে আপোনালোকে জানে বিধানসভাত মই ইমান বেছি জাৰণ দি দিলোঁ তেওঁ মানে ফৰফৰণি লাগি আছে আমাৰ অসমীয়াত এটা কথা কয় নহয় যে মানে যেতিয়া মানে সাপৰ নেজত যেতিয়া বিষ থাকি যায় সি খুটি খুটি কৰি বিধানসভাত মোৰ জাৰণটো অলপ বেছি হৈ গ'ল CM-ৰ প্ৰতি গতিকে CM-এ তেওঁৰ পিঠিত পৰা কোবটো পাহৰিব পৰা নাই য'তে চান্স পায় আজিকালি সদায় মোৰ কথাই কয় ফেচবুকতো বোলে মোৰ পোষ্ট চাই ভাল পাওঁ বুলি কয় অখিল গগৈ জিকিবই বুলি কয় ইলেকশ্যনত অখিল গগৈ হিৰো বুলি কয় য'তে চান্স পায় মানে দিনে ৰাতি এতিয়া অকল মোকে গালি পাৰে আৰু এবাৰ গোটেই বিজেপিৰ MLA বিলাকে বহি লৈ সিদ্ধান্ত লৈছে যে এইবাৰ 2026ত যিকোনো প্ৰকাৰে শিৱসাগৰত অখিল গগৈ খৰুৱাবই লাগিব এইবুলি শপত খাইছে এবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু MLA বিলাকে বিজেপি সেইকাৰণে এই যে কোবটো পৰে মানে আপুনি এটা কথা আছে নহয় সাপে পিঠিত কোব পৰিলে নাপাহৰে বুলি এটা কথা আছে হিমন্ত দাৰ পিঠিত CM-ৰ পিঠিত ইমান ডাঙৰ কোব মাৰি দিলোঁ মই বিধানসভাত যে বিধানসভাৰ ইতিহাসত এনেকুৱা কোব কোনেও খুৱাই নাই এজন চিফ মিনিষ্টাৰে ইমান ডাঙৰ কোব আজিলৈকে খুৱাই নাই তেওঁ মোৰ কথা পাহৰিব পৰা নাই আৰু সেইকাৰণে দিনে ৰাতিয়ে কোনোবাই অকণমান চান্স দিলে তেওঁ মোৰ বিৰুদ্ধে কিবা এটা কৈ দিয়ে মই